আই উইল ডাই ফৰ দ্য পিপল অফ মাই কনষ্টিটুৱেঞ্চি, মোৰ সমষ্টিৰ মানুহৰ কাৰণে যদি মোৰ হিৰো কটা যায় যাব। এই চৰিত্ৰ আব্দুল খালেক চাহাবৰ দৰে ইণ্টাৰনেশ্যনেল টাউটবোৰৰহে আছে, শ্বেৰমানৰ এই চৰিত্ৰ নাই। টাউট বুলি কৈছে, ইণ্টাৰনেশ্যনেল টাউট, হি ইজ ইণ্টাৰনেশ্যনেল টাউট। কৰাৰকুম ব্ৰিজটো নিৰ্মাণৰ 10 বছৰ পিছত কিয় বহি গ'ল? আজমলৰ পাৰ্টি মই ভাল নাপাওঁ, আজমলৰ কামবোৰ মই ভাল নাপাওঁ, তেওঁ বিজেপিক ইনডাইৰেক্টলি সহায় কৰি আছে। মই বিচাৰোঁ এই সাম্প্ৰদায়িক ৰাজনীতি নিপাত যাওক, বিজেপিও নিপাত যাওক, ইউডিএফও নিপাত যাওক। নমস্কাৰ, আপোনালোকে চাই আছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰৰ আজিৰ অতিথি নৱগঠিত মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সন্মানীয় শ্বেৰমান আলী ডাঙৰীয়া। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ অলপ সময় দিয়াৰ কাৰণে, আৰু সাক্ষাৎকাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনাৰ পৰা কিছু প্ৰশ্ন জানিব বিচাৰিম, কিছু ৰাইজৰ প্ৰশ্ন জানিব বিচাৰিম। আজিকালি আপুনি বহুত এজন চৰ্চিত এজন ব্যক্তি, কিছু কথা ছ'চিয়েল মিডিয়াত আপোনাৰ বিষয়ে বাৰুকৈ চৰ্চা হৈ আছে। বিৰোধীয়ে আপোনাক লৈ সমালোচনা কৰে যে আপোনাৰ নিচেই ঘৰৰ ওচৰত তথা মন্দিয়া বজাৰৰ লগতে যিখন ব্ৰিজ আছে, এইটো লৈ বহুত সমালোচনা কৰে যে আপুনি 3বাৰৰ বিধায়ক, তাৰপিছতো কিন্তু এই ব্ৰিজখনৰ যি সমস্যা সমাধান নহ'ল। এইটো চাওক, অলপমান কাহিনী এটা আছে। যেতিয়া আমাৰ বৰপেটা বাগবৰ ৰাস্তাটো চেংচন হ'ল, তেতিয়া আমাৰ ব্ৰিজখনো চেংচন হৈ গৈছিলে 8.40 মিটাৰ উইথ। কেন্দ্ৰীয় চৰকাৰে আমাৰ ইঞ্জিনিয়াৰক এটা অপশ্যন দিলে যে আপোনালোকে নিয়মমতে আমাৰ এই স্কিমত ইকনমিক ইম্পৰ্টেঞ্চ হেডত ইমান ঠেক ব্ৰিজ আমি নকৰোঁ। 8.40 মিটাৰ মানে ডাবল লেন। আচ্ছা, ডাবল লেন। তেওঁলোকে ক'লে যে আমাৰ এই হেডত আচলতে 4 লেনৰ ব্ৰিজহে বনাওক। যদি আপোনালোকে 8.40 মিটাৰ লৈ যাব খোজে লৈ যাওক, নহ'লে 4 লেন যদি কৰিব খোজে আকৌ ইষ্টিমেটটো লৈ আহক। ইঞ্জিনিয়াৰে ফোন কৰিলে, ছাৰ তেওঁলোকে 4 লেনহে আচলতে ব্ৰিজৰ প্ৰভিজন, কি কৰা যায়? মই ক'লোঁ তেতিয়াহ'লে অলপ দেৰি হওক, বেটাৰ লেট দেন নেভাৰ, দেৰি হওক, আপোনালোকে আহি 4 লেন ব্ৰিজৰ প্ৰপ'জাল লৈ যাওক। ঠিক আছে, শৰাইঘাটৰ ব্ৰিজতকৈ ডাঙৰ ব্ৰিজ, নতুন ব্ৰিজতকৈ। তো তেওঁলোকে ইষ্টিমেট বনাই লৈ যেতিয়া অসম চৰকাৰক ছাবমিট কৰিলে, দুৰ্ভাগ্যজনক কথা, তেতিয়া আমাৰ বৰ্তমানৰ CM চাহাবে এইটো দিল্লীলৈ নপঠিয়ালে। আচ্ছা, এইটো বন্ধ কৰি দিলে। দিল্লীত তেওঁৰ এটা এপ্ৰুভেল লৈ যাব লাগে চেংচন হোৱা, এইটোৰ পৰা আঁতৰি গ'ল। ছেকেণ্ড, ৱৰ্ল্ড বেংকৰ পৰা আমাৰ ইয়াৰ প্ৰথম ফেজত 6খন ব্ৰিজ চেংচন হৈছে। তাৰ আগতে সেই চেংচন হোৱাৰ আগতে চিফ মিনিষ্টাৰক মই খুব ভালকৈ ৰিকুৱেষ্ট কৰিলোঁ, ধৰিলোঁ, এইটো কিয় আপুনি কেঞ্চেল কৰিলে? আপোনাৰ পকেটৰ টকা নাযায়, কেন্দ্ৰীয় চৰকাৰৰ টকা। তেতিয়া ক'লে আপোনাক ৱৰ্ল্ড বেংকৰ পৰা এই ব্ৰিজখন দি দিম। আচ্ছা, যেতিয়া তেওঁ দিম বুলি ক'লে, ৱৰ্ল্ড বেংকৰ নাই, ষ্টেট ফাণ্ডৰ পৰা তেওঁ দি দিব। আচ্ছা, যেতিয়া ষ্টেট ফাণ্ডৰ পৰা এজন মুখ্যমন্ত্ৰীয়ে কৈ দিলে দিম বুলি, তেতিয়া মই কি কৰিলোঁ, ৱৰ্ল্ড বেংকৰ এই 6খন ব্ৰিজৰ পৰা মন্দিয়া ব্ৰিজটো ড্ৰপ কৰালোঁ, কাৰণ এইটো মই এডিশ্যনেলি পাই আছোঁ। তাৰ সলনি মই গংগাৰ ঘাট আৰু পাতলিকুছি, ইয়াৰ পৰা 500 মিটাৰ নামনিত সেই ব্ৰিজখন দিলোঁ। আচ্ছা, কাৰণ মন্দিয়া ইমান হিণ্টাৰলেণ্ড আছে, পশ্চাদে মানে হেৰি আছে, ইয়াত ইমান মানুহ এই ব্ৰিজেদি অহা যোৱা কৰিব যে ইয়াতেও 4 লেন ব্ৰিজ হওক, ইফালেও আৰু এটা ব্ৰিজ হওক, আপতো হওক। সেই উদ্দেশ্য লৈ মই ৱৰ্ল্ড বেংকৰ লিষ্টৰ পৰা মন্দিয়া ব্ৰিজখন ড্ৰপ কৰি মন্দিয়াৰ ওচৰতে গংগাৰ ঘাট পাতলিকুছি দিলোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কথা দিয়া সত্ত্বেও ব্ৰিজখন নিদিলে, বাতৰি গ'ল মোৰ ৱৰ্ল্ড বেংকৰ পৰা। এইবাৰ ছেকেণ্ড ফেজ ৱৰ্ল্ড বেংকত আপুনি চাব, পুৰণা জনীয়া সমষ্টিত এখনো নাই। গোটেই বৰপেটা ডিষ্ট্ৰিক্টত মাত্ৰ 6খন ব্ৰিজ হৈছে, তাৰে ভিতৰত 5খন। তাৰ এই মন্দিয়াৰ দলংখনো আছে, আৰু তাৰ লগতে অলপ নামনিত আগমন্দিয়াৰ ব্ৰিজখনো আছে। গতিকে মই ভাবোঁ এই ডেভেলপমেণ্ট, উন্নয়ন চাই, বাগবৰৰ উন্নয়ন চাই, মই দুটা টীম পুৰণা জনীয়া সমষ্টিৰ পৰা ইয়াতে পঠিয়াইছিলোঁ। তেওঁলোকে নিজে প্ৰকাশ কৰিছে যে ছাৰ, চৰত গৈ পেলাই আমাৰ এনেকুৱা মন যায় যে আমি ইয়াতে থাকি যাওঁ, ঘৰত ঘূৰি আহিলে মনটো বিষায়। এই যে যিটো তেওঁলোকৰ ভাৱ, এইবাৰ যে স্বতঃস্ফূৰ্ত ইমান মানুহ হৈছে, মই ভাবোঁ বিগত 80 বছৰৰ যি তেওঁলোকৰ বঞ্চনা, নেতাবোৰে ডাঙৰ ডাঙৰ ভাষণ দিয়ে, কাম নকৰে। আচ্ছা, তেওঁলোকৰ কাম কৰা সেই মেণ্টেলিটিও নাই, নাজানেও। মই দিন ৰাতি কাম কৰোঁ, বহুত কষ্ট কৰোঁ। গতিকে মই ভাবোঁ এই নতুন মন্দিয়া সমষ্টিয়ে বাকীয়ে বিচাৰি আছে, তেওঁলোকৰ প্ৰাণৰ আকুতি যে বাগবৰ যি ধৰণে তেওঁ উন্নয়ন কৰিছে, আমাৰ মন্দিয়াত সেই খেলটো দেখুৱাব লাগে। আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে সকলো মানুহ আহিছে। নমিনেশ্যনৰ দিনা যিমান মানুহ হৈছিলে, বিৰোধীয়ে এটা সমালোচনা কৰি থাকে
যে সেই মানুহবোৰ বেলেগ এখন সমষ্টিৰ পৰা আপুনি টকা পইচা দি ক্ৰয় কৰি আনিছে মানে জনসমাগম এটা দেখুৱাব লাগে তাৰমানে আপোনালোকে কওকচোন 3টা বজাত টিকেট পালোঁ, হা পিছদিনাখন নমিনেশ্যন, ইয়াৰ মাজত এইবোৰ অৰ্গেনাইজ কৰিবলৈ সময় আছেনে? নাই সেইটো আমি নাই। আমাৰ মিটিংখন অৰ্গেনাইজ কৰিব পৰা নাই। আমি আহ্বান জনাইছিলোঁ ফেচবুকৰ যোগেদি, ফেচবুক মানে এটা পষ্ট লাইভ নহয়, যে কালি মই নমিনেশ্যন দিম, সকলোৰে সহায় সহযোগিতা কামনা কৰোঁ। আমাৰ এক্সপেক্টেশ্যন আছিল 2-3 হাজাৰ মানুহ হ'ব। চব মানুহ মোক কৰ্মীবোৰে জনাইছিলে চবেই আহিব খোজে, বোলে আহিব দিয়ক। ইয়াৰ পিছত যেতিয়া আহিলে তেওঁলোক, আমাৰ কল্পনাৰ অতীত 30 হাজাৰৰ ওপৰ মানুহ হৈ গ'ল। গতিকে মেনেজমেণ্টত অলপ খেলি মেলি হৈ গ'ল। ইট ইজ বিয়ণ্ড এক্সপেক্টেশ্যন, ইট ৱাজ বিয়ণ্ড এক্সপেক্টেশ্যন। মেনেজমেণ্টত অলপ খেলি মেলি হ'ল, সেইকাৰণে বিভিন্ন ধৰণৰ কথা ওলাই আছে। মেনেজমেণ্টত খেলি মেলি হৈছে এইটো মই জানো। যিসকল ককাই ভায়ে আমাৰ সেইদিনা আহিছিলে তেওঁলোকক মই হাতযোৰ কৰি ক্ষমা কৰিছোঁ যে এই সময়ৰ মানে কম সময়ৰ কাৰণে আমি আচলতে আপোনালোকৰ এই মেনেজমেণ্টৰ খেলি মেলিটো হ'বলৈ পালে অনিচ্ছাকৃতভাৱে আপোনালোক আটাইকে মই হাতযোৰ কৰি ক্ষমা কৰিছোঁ যে সেইদিনা অহাৰ পিছত যি মেনেজমেণ্টৰ খেলি মেলি তাৰ কাৰণে যাতে আপোনালোকে দুখ নাপায়। মই আৰু এটা কথা কওঁ। আচ্ছা অ'কে কৈ যাওক তেওঁলোকে কৈ আছে মই চেঙাৰ পৰা কিনি আনিছোঁ। হয় 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 ঠিক আছে, মোৰ বিৰোধী প্ৰাৰ্থীয়ে চেঙা বা সৃজন গ্ৰামৰ পৰা বা ওচৰৰ সৰুক্ষেত্ৰীৰ পৰা মানুহ কিনি আনি এটা তেনেকুৱা জনসমাগম দেখাওক না, পইচাৰে চব কিনিব নোৱাৰি। এইটোতো হয়। যিয়ে নহওক আপোনাৰ ৰাজনৈতিক যাত্ৰাৰ কথা যদি আলোচনা কৰোঁ, যে প্ৰথমতে আপোনাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণি হয় AIUDF দলৰ পৰা, পিছত কংগ্ৰেছ দল, তাৰপিছত আপুনি আকৌ AIUDF যদি যোগদান নকৰিলেও আপুনি ৰাজনৈতিক যি চৰ্চাত আছিলে বা মানুহে ভাবিছিল, হয় হয় হয়, আপোনাক কেতিয়াবা আমি সভা সমিতিত দেখা পাইছোঁ। তাৰপিছত আকৌ ৰাইজৰ দল আহি আপুনি কিন্তু শেষত তৃণমূল কংগ্ৰেছৰ পৰা টিকট লাভ কৰিলে। হয়, এয়া ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তন নে সুবিধাবাদী ৰাজনীতি? মোৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হ'ল ৰাইজৰ উন্নয়ন। আচ্ছা, কোনো জনগোষ্ঠীৰ যাতে ক্ষতি নহয়। सिर कट सकता है लेकिन मैं झुकूंगा नहीं, ये मेरा प्रिंसिपल है। आई विल डाई फॉर द पीपल ऑफ माई कन्स्टिट्युएन्सी। मोर समष्टिर মানুহৰ কাৰণে যদি মোৰ হিৰো কটা যায় যাব। মই JCBৰ সন্মুখত থিয় দিয়া প্ৰথম মানুহজন মই। AUDFৰ সুপ্ৰিমৰ লগত মদনৰ অমিল হোৱা কাৰণে তেখেতে মোক ছাছপেণ্ড কৰিলে, মই দল এৰা নাই। ছাছপেণ্ড কৰাৰ পিছত ৰাইজৰ মতামত ল'লোঁ, চবে ক'লে কংগ্ৰেছত যাওঁ, গ'লোঁ। মই দল এৰি দিয়া নাই, ছাছপেণ্ড কৰিলেতো কোনোবা এটা বিকল্প, ৰাইজে মোক কৈছে আপুনি কংগ্ৰেছত যাওক, কংগ্ৰেছত গ'লোঁ। 10 বছৰ থাকিলোঁ। তেওঁলোকে এইবাৰ মোক টিকেট দিয়াৰ কোনো চিন মুকাম নাই, বৰঞ্চ তেওঁলোকে যাতে মই ৰাজনৈতিকভাৱে ধ্বংস হৈ যাওঁ তেনেকুৱা এটা অৱস্থালৈ ঠেলি দিলে। মই ৰাইজৰ দলত যোগদান কৰিলোঁ। 2 মাহৰ ভিতৰত ওপৰলাই কৰা এই মন্দিয়া সমষ্টিত এটা যথেষ্ট জকমকীয়া অৱস্থা কৰিলোঁ। আৰু অখিল গগৈ ডাঙৰীয়াও দুটাকে পাব্লিক মিটিঙত কমিটমেণ্ট দিলে যে তেওঁৰ টিকেট ফাইনেল, হয়, কনফাৰ্ম কৰি দিলে। মই খুব আশাবাদী আছিলোঁ তেওঁৰ কথাত। 2টা পাব্লিক মিটিঙত তেওঁ কৈছে, কিন্তু লাষ্টৰ মুহূৰ্তত দেখা গ'ল লাষ্ট প্ৰায় 10-15 দিন অখিল গগৈ হতাশ হৈ মোক ফোন কৰে যে দাদা আপোনাৰ টিকেটটো লৈ সাংঘাতিক সমস্যা। মই বোলো ভাই মিত্ৰতা কি হ'লে, মিত্ৰতাটো কৰিব লাগে, লাগিলে আপুনি চিট কমাই লওক। কয় দাদা বাকীতো প্ৰব্লেম নাই, একমাত্ৰ আপোনাৰ সমষ্টিলৈ প্ৰব্লেম। দেৱব্ৰত শইকীয়াই ৰিজাইন দিব খোজে। আচ্ছা, তাৰ উপৰি লুৰিণজ্যোতিয়ে লিখি দিছে, যাৰ ফলত হয়তো কি কাৰণত, তেতিয়া তেওঁকতো মই এক্সৰে কৰি চোৱা নাই, তেওঁ কোৱা কথা সঁচা নে মিছা, যাৰ ফলত হয়তো তেওঁ নিদিলে। কিন্তু মই ধন্যবাদ জনাইছোঁ, মই এইবাৰ ইলেকশ্যন খেলিবই খোজা নাছিলোঁ। মানে 19 তাৰিখে তেওঁলোকে টিকেট ডিক্লেয়াৰ কৰিলে। 20 তাৰিখ দিনটো মই ডাইলেমাত থাকিলোঁ, কি কৰিম ইলেকশ্যন খেলিম নে নেখেলিম, এনেকুৱা এটা ডাইলেমাত থাকিলোঁ। কাৰণ ৰাইজৰ দলে 19 তাৰিখে মোক টিকেটৰ পৰা বঞ্চিত কৰিলে, টাইম নাই, 23 তাৰিখ 4 দিনত মই আৰু ক'ত যাম। মই মোটামুটি ডাইলেমা যে খেলা হ'ব নে নহ'ব। তেনেতে 20 তাৰিখে বিভিন্ন জেগাৰ পৰা ফোন আহিছে, কান্দি আছে মানুহ, ছাৰ আপুনি ইলেকশ্যন খেলিব নাই? চাই আছোঁ ৰ'ব, নাই আপুনি ইলেকশ্যন খেলিব লাগিব ছাৰ। বহুতে কান্দিছে। আচ্ছা, তেতিয়া বোলে এইটোতো ৰাইজে যদি কয় তেতিয়াই মই সিদ্ধান্ত ল'ব পাৰোঁ। তেওঁলোকে ক'লে ছাৰ কালি ঈদৰ দিন নহ'লেও কালি আমি আহি আছোঁ, আপুনি খালি এবাৰ আহক।
চব ৰাইজে বিচাৰি আছে আপোনাক হুম, আপোনাৰ কাৰণে কোনো দল নালাগে কচুৰ পাত লৈ আহক হুম, মই ঈদৰ দিনা হুম, আহিলোঁ 2টা বজাত হুম, ঈদ শেষ হোৱাৰ পিছত আহি পেলাই প্ৰায় 4-5 হাজাৰ মানুহ এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে মই যদি কওঁ ইলেকশ্যন নেখেলোঁ মোক সিদিনা ৰাইজে মাৰিলেহেঁতেন এনেকুৱা আৱেগ আছিলে হুম, গতিকে মই ৰাইজৰ প্ৰতিনিধি ৰাইজৰ ইচ্ছা অনুযায়ী কাম কৰিব লাগে হুম। 21 তাৰিখ ৰাতি ঘূৰি যাওঁতে যাওঁতে ৰাতি হুম। মই এতিয়া অপশ্যন খেলি লওঁ কি হ'ব ৰাইজেতো বিচাৰিছে নিৰ্দলীয় কৈছে নিৰ্দলীয় হ'লেও আপুনি খেলিব লাগিব নিৰ্দলীয় খেলাতকৈ এটা দল লৈ খেলিব পাৰিলে ভাল মোৰ দুখ লাগিলে যে অসমৰ হাৱা পানীৰ লগত জড়িত কোনো এটা ৰাজনৈতিক দলে মোক টিকেট নিদিলে বা মোক অস্পৃশ্য কৰিলে মোক মানে বন্ধুত্বমূলক প্ৰতিযোগিতাই সেইটোৰ কাৰণেও গোটেই মিত্ৰ শক্তি মোৰ বিৰোধী মই মানুহৰ ইফালে মেণ্ডেট মই ইলেকশ্যন খেলিবই লাগিব আৰু ইফালে এই 2 দিনৰ ভিতৰত 21 তাৰিখ ৰাতি মাজতে এটা দিন মই ক'ত যাওঁ কি কৰোঁ উপায় নাপায় মই অৱশ্যে তৃণমূল কংগ্ৰেছৰ প্ৰতি মোৰ আগৰ পৰাই ভাল ভাৱ আছিলে কাৰণ নৰেন্দ্ৰ মোদীৰ বিজেপিৰ বিৰুদ্ধে আটাইতকৈ সোচ্চাৰ কোনোবা যদি আছে ৰাজনৈতিক নেতা সেইজন মমতা বন্দ্যোপাধ্যায় তেওঁ যিটো ফাইট দিছে নিজে কোট লগাই পেলাই তেওঁ গৈ পেলাই এছাৰৰ বিৰুদ্ধে এই যে ইলেক্ট্ৰেল ৰোলৰ বিৰুদ্ধে তেওঁ নিজে সুপ্ৰিম কোৰ্টত থিয় হৈছে কোনোবাই কৰিছেনে এইটো তেওঁক CBI পঠিয়াই দিছে তেওঁক এৰেষ্ট কৰিবলৈ তেওঁৰ পুলিচ দি পেলাই CBI অফিচাৰক এৰেষ্ট কৰিছে এই খেলি মেলি এটা হৈছিলে গতিকে তেওঁৰ নিচিনা বাঘিনী এগৰাকী মই আগৰ পৰাই মনৰ প্ৰতি আকৰ্ষণ আছিলে কিন্তু যিহেতু আমাৰ ইয়াতে তৃণমূল কংগ্ৰেছৰ কোনো মই তেনেকৈ বিশেষ উমঘাম দেখা নাছিলোঁ এই তৃণমূল কংগ্ৰেছৰ পৰা যে খেলিম এইটো মই ভবাও নাছিলোঁ মই ৰাতি যাওঁতে যাওঁতে 2 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাত যোগাযোগ কৰিছোঁ মই সিদ্ধান্ত ল'লোঁ তৃণমূলৰ কাৰণ ৰাইজে মোক ক'লে আপুনি নিৰ্দলীয় হওক যিকোনো ছবি লৈ আহক মই তৃণমূলৰ লগত যোগাযোগ কৰিলোঁ ৰাতি প্ৰায় 10টামান বজাত 12 বজাত মোক তেওঁলোকে ক'লে টিকেট কনফাৰ্ম আপুনি খালি হেৰি কৰক মেম্বাৰশ্বিপটো লওক ইলেক্ট্ৰনিকেলি মেম্বাৰশ্বিপ ল'লোঁ 5 মিনিট পিছত 12 বজাৰ 5 মিনিট পিছত মই লিষ্ট পাই গ'লোঁ এপ্ৰুভেল লিষ্ট গতিকে মই এই চেগতে মই আমাৰ মন্দিয়া সমষ্টিবাসী এই যে মই এইবাৰ ইলেকশ্যন খেলি আছোঁ একমাত্ৰ ৰাইজৰ আকুল আহ্বান তেওঁলোকৰ আগ্ৰহ দেখি পেলাইহে খেলি আছোঁ আৰু তেওঁলোকক মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মমতা দিদিক মই ধন্যবাদ জ্ঞাপন কৰোঁ অভিষেক বেনাৰ্জী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ সুস্মিতা দিদি ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰোঁ মলয় ঘটক মন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰোঁ অসমৰ তৃণমূলৰ আপোনাৰ সভাপতি দুলু আহমেদ ডাঙৰীয়াক তেওঁলোকে যে 2 ঘণ্টাৰ ভিতৰত ইমান বিশ্বাস স্থাপন কৰিলে য'ত দলৰ দুৱাৰে দুৱাৰে ঘূৰিব লাগে টিকেটৰ কাৰণে অসমত থকা কোনো দলে মোক টিকেট নিদিয়ে তেখেতসকলক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মন্দিয়া সমষ্টিৰ ৰাইজক যে আপোনালোকৰ এই আকুল আহ্বান নাথাকিলে হয়তো মই এইবাৰ ইলেকশ্যন নেখেলিম। আচ্ছা ইমান দল সাল সলনি কৰাৰ পিছত যে আপুনি ভাবে নেকি যে মন্দিয়া সমষ্টিৰ ভোটাৰে আপোনাক বিশ্বাসত ল'ব যে আপুনি নিৰ্বাচনত যদি জয়ী হয় দেন TMCত স্থিৰভাৱে থাকিব বুলি? চাওক মন্দিয়া সমষ্টিৰ ৰাইজে জানে যে মই কোনো দল সলোৱা নাই মই উচিত কথা কোৱাৰ কাৰণে দলবোৰে মোক ছাছপেণ্ড কৰি আছে কংগ্ৰেছৰ লগত কিয় ডিফাৰেঞ্চ হ'ল মই ক'লোঁ যে কংগ্ৰেছ দল পাৱাৰত আহিলে নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নাই ভূমিহীন মানুহক মাটিৰ পট্টা দিবনে নাই যিসকল মানুহৰ ভূমিহীন মানুহ আছে তেওঁলোকক মাটি দিব নাই যিসকল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিবোৰ মানুহ নিৰীহ মানুহ কিবা আক্ৰমণেই হওক বা সংঘৰ্ষই হওক নিহত হৈছে সেই মানুহখিনিয়ে এতিয়ালৈ ক্ষতিপূৰণ পোৱা নাই এইবোৰ দিব নাই এই চৰ্তৰ কাৰণে তেওঁলোকে মোক টিকেটো নিদিলে তেওঁলোকে যাতে মই ৰাইজৰ দলৰ পৰাও খেলিব নোৱাৰোঁ তেনেকুৱা এটা ব্যৱস্থা কৰিলে গতিকে মই দলটো মই দেখিছোঁ আটাইতকৈ দলৰো দৰকাৰ নীতি আদৰ্শৰ দৰকাৰ তৃণমূল কংগ্ৰেছৰ যিটো নীতি আদৰ্শ মা মাটি মানুহ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে যি ফাইট দিছে এতিয়া মোতকৈ আটাইতকৈ টপ মোষ্ট প্ৰায়ৰিটি হ'ল বিজেপি চৰকাৰক শাসনৰ পৰা উৎখাত কৰা আৰু সেইকাৰণে মই ভাবোঁ আৰু মই যথেষ্ট স্পেচ পাইছোঁ ইয়াতে আহি পেলাই এতিয়া আপোনালোকক আজিৰ দিনত আমাৰ বহুকেইজন তেওঁলোকৰ তৃণমূল কংগ্ৰেছৰ পৰা মিনিটে মোৰ লগত যোগাযোগ কৰি আছে আমাৰ AITCৰ পৰা মই প্ৰথমবাৰৰ কাৰণে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ
ফেচবুক প্ৰফাইলৰ পৰা টুইটাৰৰ পৰা মোৰ ফটো দিছে মই ইমান সন্মানিত অনুভৱ কৰিছোঁ যে মই ভাবোঁ পাৰহেপছ এট লাষ্ট আই এম এট হোম মই বোধহয় আচলতে এই জাগাৰ কাৰণেই উপযুক্ত আছিলোঁ আৰু উপযুক্ত দলটোত আহিছোঁ গতিকে দলৰ এৰাৰ প্ৰশ্ন নাহে আচ্ছা আপুনি যিহেতু কৈছে যে আপোনাৰ মূল উদ্দেশ্য হৈছে বিজেপিক উৎখাত কৰা হয়। বিজেপিক খেদি পঠোৱা কিন্তু অহাকালি এটা প্ৰেছ মিট আমি দেখা পালোঁ হয়তো বা আপুনিও দেখা পাইছে য'ত নেকি আপোনাৰ নামত এটা এলিগেশ্যন লগাইছে যে আপুনি বিজেপিৰ পৰা 1 crore এটা লোৱা বুলি কি ক'ব মইতো নিয়মতে মানহানি কেছ কৰিব লাগে হয়। এই সৰু সুৰা পৰুৱাৰবোৰক মই হিৰো কৰাৰ ইচ্ছা নাই আৰু এই সৰু সুৰা পৰুৱাবোৰৰ আচলতে প্ৰশ্নৰ উত্তৰ দিব নালাগে যদি এই প্ৰশ্নটো বিৰোধীৰ কোনোবা প্ৰাৰ্থীৰ পৰা আহিলেহেঁতেন দলীয় সভাপতিৰ পৰা আহিলেহেঁতেন তেতিয়াহ'লে মই উত্তৰ দিয়াৰ প্ৰয়োজন বোধ কৰিলোহেঁতেন মোৰ মন্দিয়া সমষ্টি বাঘবৰৰ ৰাইজে জানে অসমবাসীয়ে জানে যে বিজেপিয়ে মোক 2 মাহ জেলত ৰাখিছিলে গতিকে সেই হিমন্ত বিশ্ব শৰ্মাই মোক টিকেট কি পইচা দিব 2 নম্বৰ কোৰাণ লৈ আহক কি লৈ আহক মই শপত খাই ক'ব পাৰোঁ ৰাজ্যসভাত মোক ছাছপেণ্ড কৰি ৰখা অৱস্থাত মই কংগ্ৰেছক ৰিপুণ বৰাক ভোট দিছিলোঁ অথচ মোৰ এই ভোটটো বিচাৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় জয়ন্ত মল্ল ডাঙৰীয়া পীযুষ হাজৰিকা স্পীকাৰ 4জনে মোক লগ ধৰিছিল অসমৰ আটাইতকৈ ডাঙৰ মানুহ মই হাতযোৰ কৰি ক্ষমা কৰিছোঁ যে নাই ছাৰ মই নোৱাৰিম এই নীতি আদৰ্শ থকা মই মানুহ বৰঞ্চ যিসকলে কয় তেওঁলোকৰ নেতাবোৰ সেই বিজেপিৰ পিছে পিছে ঘূৰা সৌসিদিনালৈ তৰুণ গগৈ গালি পৰা সৌসিদিনালৈ বাই ইলেকশ্যনত তৰুণ গগৈৰ ফটো চব পেলাই দিয়া ফটোবোৰ নলগোৱা হিমন্তৰ ঘৰে ঘৰে ঘূৰা তেওঁলোকৰ সেইবোৰ মানে স্বভাৱ আচ্ছা শ্বেৰমান আলী আহমেদ ইজ পপুলাৰ বাট আনপ্ৰেডিক্টেবল আপুনি নিজকে প্ৰেডিক্টেবল লিডাৰ হিচাপে কেনেকৈ প্ৰমাণিত কৰিব চাওক অলৰেডি আই হেভ প্ৰুভড যে আই এম প্ৰেডিক্টেবল কেনেকৈ প্ৰেডিক্টেবল মাই ফাৰ্ষ্ট এণ্ড ফৰমষ্ট টাৰ্গেট হ'ল মোৰ জনগণৰ উন্নয়ন মোৰ জনগণৰ জীৱন ধাৰণ পদ্ধতিৰ মানে উন্নীত কৰা আৰু মই দেখিছোঁ যে ৰাইজৰ এই ফুচলনি মৰা বক্তব্য দিছ ডাজ নট মেটাৰ আচ্ছা মানুহৰ দিলত সোমাব লাগিব ইনশাল্লাহ মোৰ উন্নয়নে মানুহে মোক মানুহৰ দিলত লৈ গৈছে মোৰ একমাত্ৰ বাকী কোনো কথা নহয় উন্নয়ন আৰু উন্নয়ন মোৰ নতুন মন্দিয়া সমষ্টি অসমৰ ভিতৰত 1 নম্বৰ হ'ব লাগে দ্যাট ইজ দ্য থিং আচ্ছা আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে যদি আমি দেখা পাওঁ AIDF দলৰ পৰা 3বাৰৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু কংগ্ৰেছৰ পৰা 2বাৰৰ বিধায়ক তথা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া দুয়োজনে শক্তিশালী প্ৰাৰ্থী তাৰ লগতে আপুনিও এজন আপুনি কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰিব বুলি ভাবে চাওক আল্টিমেট সিদ্ধান্তটো ৰাইজে ল'ব কিন্তু ৰাইজৰ পালছটো মই অলপ অনুধাৱন কৰিবলৈ চেষ্টা কৰি আছোঁ মোৰ 12 ঘণ্টা পাৰ্টিত জইন কৰাৰ 10 ঘণ্টাৰ ভিতৰত যিধৰণে ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি জনালে মোৰ অনুমান হৈ আছে এজন প্ৰাৰ্থী বোধহয় ফিল্ড এৰি দিছে মই নাম নকওঁ অলৰেডি ফিল্ড এৰি দিছে এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ দলীয় মানুহবোৰে মোৰ লগত যোগাযোগ কৰি আছে ছাৰ আমাৰ কাম নহ'ব আপোনাৰ লগত থাকিম কৈ দিয়ক তেওঁৰ নামটো নাই নাম নকওঁ দ্বিতীয়জন যিজন প্ৰাৰ্থী তেওঁ খুব সম্ভৱ 31 মাৰ্চলৈ চেষ্টা কৰি থাকিব আচ্ছা পইচা দি চব কৰিব নোৱাৰি মোৰ টিকেট কৰ্তনৰ কাৰণে তেওঁ প্ৰায় 5 কোটি টকা খৰচ কৰিছে এতিয়া পইচা দি পেলাই মানুহবোৰ কিনি লৈ গৈ আছে কিন্তু দিয়াৰ ইজ এ লিমিট আজি আপোনালোকে চাইছে নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ মিটিঙত যাওঁতে 1000কে টকা দিছে বোলে শুনিছোঁ এনেই কোনোবা এটা বাইক চালে তেওঁলোক ঘূৰি আহোঁতে কৈছে নাই নাই ভোট শ্বেৰমানক দিম আমি টকাৰ কাৰণে আহিছোঁ গতিকে এই টকা দি কিনিব পাৰি 500, 1000, 10,000 মানুহ কিনিব পাৰি 10,000 ভোট কিনিব পাৰি কিন্তু টকাৰ কোবত লাখ ভোট কিনিব নোৱাৰি গতিকে মই বিশ্বাসী এজন প্ৰাৰ্থী অলৰেডি ফিল্ড এৰি দিছে বুলি মোৰ বিশ্বাস হৈ আছে দ্বিতীয়জন প্ৰাৰ্থী খুব বেছি 31 মাৰ্চলৈ তেওঁ ফিল্ডত থাকিব তাৰপিছত ফিল্ড এৰি দিব বুলি মই অতি বিশ্বাসী তেওঁৰ অতি ঘনিষ্ঠ যিসকল আপোনাৰ বিভিন্ন কমিটিৰ প্ৰেছিডেণ্টবোৰ মোৰ লগত যোগাযোগ কৰি আছে আচ্ছা আপোনাৰ এজন প্ৰাৰ্থী আব্দুল খালেক ডাঙৰীয়া মোৰ পডকাষ্টত আহিছিলে মই আপোনাৰ বিষয়ে সোধাতে তেওঁ ডাইৰেক্টকৈ কৈছিলে যে আপুনি দল বাগৰৰ নেতা চ' আপোনাক মানুহে কিয় বিশ্বাস কৰিব বুলি কৈছিলে স্পষ্টই কৈ দিছিলে যে আপোনাৰ নামটো লৈ দল বাগৰৰ নেতা বুলি মই
দলক পূজা কৰিবলৈ ৰাজনীতিত অহা নাই। মই মোৰ পূজনীয় হ'ল মোৰ মানুহ। তেওঁ কৰি থাকক, সেইটো একেটা দল কৰি থাকক। তেওঁ কওকচোন, তেওঁ দুবাৰৰ MLA, এবাৰ সাংসদ, তেওঁৰ দলৰ স্বাধীনতাৰ পৰা তেওঁৰ দল আছে হয়নে? হয়। কিমান শাসন কৰিলে তেওঁলোকে। ব্ৰহ্মপুত্ৰ নদীটো কিয় কণ্ট্ৰল নহ'ল? নাম্বাৰ 1, বেকী নদী কিয় কণ্ট্ৰল নহ'ল? আজি ভূমিহীন মানুহবোৰে ভূমি কিয় নাপালে? ভূমিৰ পট্টা কিয় নাপালে? তেওঁ দুবাৰ বিধায়ক থাকোঁতে, সাংসদ থাকোঁতে প্ৰশ্ন কৰিছিল নে কাৰোবাক? চৰকাৰত থাকোঁতে তেওঁ স্প'ক্সমেন আছিলে, প্ৰেছ ছেক্ৰেটাৰী আছিলে মুখ্যমন্ত্ৰী। আজি যদি তেওঁলোকৰ দৰে নেতাই এই সুবিধাৰ সৃষ্টি কৰি থৈ নগ'লহেঁতেন, বিজেপি উচ্ছেদ কৰিব নোৱাৰে। গতিকে তেওঁৰ দলক ধুই পানী খাওক, মই মোৰ মানুহৰ ভৰি ধুই পানী খাই থাকিম। আচ্ছা, আপুনি যেনেকুৱা ধৰণৰ বাবে চলাই আছে, তাৰমানে কেতিয়াবা আপুনি চৰকাৰী বিষয়াবোৰক গালি গালাজো পাৰে, হয়, ধমকিও দিয়ে। তেখেতে কি কয়? আব্দুল খালেক ডাঙৰীয়াই কয় যে এয়া হিটলাৰী শাসন। চাওক, আটাইতকৈ বেছি দুৰ্নীতি যদি হৈছে ধুনীয়া সমষ্টিত। আজি কৰাৰকুম ব্ৰিজ 100 বছৰৰ গেৰাণ্টি থাকিব লাগিছিল। হয় হয়। তাত সাংঘাতিক দুৰ্নীতি হৈছে। হ'ব পাৰে খালেক চাহাবে 2, 4, 5 কোটি টকা লৈ গৈছে, এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে। নাইবা তেওঁ শুই আছিলে, তেওঁ গম নাপায় কি হৈ আছে। তেওঁ মানে অফিচাৰক তেওঁ নমস্কাৰ কৰি থাকক, মই মোৰ ৰাইজক নমস্কাৰ কৰিম। আজি কৰাৰকুম ব্ৰিজ যদি মোৰ দিনত হ'লহেঁতেন, কিমান চৰকাৰী বিষয়া, অভিযন্তা কি ধৰণৰ মোৰ পৰা মিছবিহেভ পালেহেঁতেন মই নাজানো। এই কৰাৰকুম ব্ৰিজ 5টা বছৰ হোৱা নাই, বহি যায়। ইমান টকাৰ ব্ৰিজ। তেওঁ পূজা কৰি থাকক বিষয়াসকলক, তেওঁ পূজা কৰি থাকক। যিকে বহুত বিষয়া ভাল আছে দেই, মই এইটো নকওঁ। মই আজি যিমান কাম কৰাইছোঁ বিষয়াসকলৰ কাৰণে, মই নামো কৈ দিব পাৰোঁ। আমাৰ APDCL MD এক্সিলেণ্ট অফিচাৰ, NHMৰ আমাৰ MD লক্ষ্মণন এক্সিলেণ্ট ছুপাৰব অফিচাৰ, আমাৰ SSৰ MD ডক্টৰ ওম প্ৰকাশ এক্সিলেণ্ট অফিচাৰ, আমাৰ 3টা চিফ ইঞ্জিনিয়াৰ এক্সিলেণ্ট, আমাৰ বৰ্তমানৰ ডিষ্ট্ৰিক্ট লেভেলতো বহুত ভাল অফিচাৰ আছে, বহুত ভাল অফিচাৰ, 90% ভাল বিষয়। তেওঁলোকে মোক ভাল পায়। ৰিটায়াৰ হোৱা কোনো অফিচাৰ এজনে কৈ আছে, ছাৰ কিবা অলপ সহায় কৰিম। ৰিটায়াৰ হৈছে, কিয় সহায় কৰিব? সেইজন মোৰ সমষ্টিৰ মানুহ নহয়, তেওঁ গুৱাহাটীৰ মানুহ, ইয়াতে চাকৰি কৰিছিলে, ৰিটায়াৰ হৈ গৈছে। বাৰে বাৰে খবৰ লৈ আছে, ছাৰ কি হ'ব আপোনাৰ? আৰু তেওঁ মুছলিম নহয়, নন মুছলিম। মোক কৈ আছে, ছাৰ মই কিবা অলপ সহায় কৰিম। আপুনি ৰিটায়াৰমেণ্ট গৈছে, কিয় সহায় কৰিব? মই ভাল বিষয়াসকলৰ কাৰণে উত্তম। কিন্তু এই কথাওতো স্বীকাৰ কৰিব লাগিব, কিছুমান ঘুষখোৰ বিষয়া আছে, কিছুমান তেওঁলোকে উন্নয়নমূলক কাম জহৰ নামে যাওক। আব্দুল খালেক ডাঙৰীয়া এটা এলিগেশ্যন লগায় আপোনাৰ ওপৰত যে আপুনি অন কেমেৰা যিসকল বিষয়াক গালি গালাজ পাৰে, আপুনি শেষত গৈ তেখেতসকলৰ লগত লগ কৰি মানে মেনেজ কৰে, তাৰমানে লাইক ক্ষমা খোজে, এনেকুৱা টাইপ কিবা এটা কয়। এই চৰিত্ৰ আব্দুল খালেক চাহাবৰ দৰে ইণ্টাৰনেশ্যনেল টাউটবোৰৰহে আছে। শ্বেৰমানৰ এই চৰিত্ৰ নাই। টাউট বুলি কৈছে? ইণ্টাৰনেশ্যনেল টাউট, হি ইজ ইণ্টাৰনেশ্যনেল টাউট। মই হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকক গালি পাৰিলোঁ, সুশান্ত বিশ্ব শৰ্মা। তেওঁ এবাৰ গালি পাৰকচোন, পাৰি গৈ পেলাই তেওঁ হাতে ভৰিয়ে ধৰি ঠিক কৰক, মানে চিটুৱেশ্যনটো ঠিক কৰক। মই এই অবৈধ বালি খননৰ কাৰণে কৈছোঁ যে মই যদি MLA হওঁ, DC কাণত ধৰাই নি মই বালি খনন বন্ধ কৰাম। তেওঁ পিছত হাতে ভৰিয়ে ধৰিব, এটাবাৰ তেনেকুৱা কিবা এটা ষ্টেটমেণ্ট দি চাওকচোন DCৰ বিৰুদ্ধে, দিয়ক বাৰু। দি পেলাই পিছত মই যিহেতু কৰিব পাৰোঁ, তেওঁ পাৰিব, তেওঁ দিয়ক না, দি পেলাই অলপ হাতে ভৰিয়ে ধৰক। এইবোৰ কথা কি ক'ব আৰু, এইবোৰ মোৰ তেজত নাই, ব্লাডত নাই। মই ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ, দিল মে জো হয় ও মেৰা সামনে মে হয়। আৰু তেওঁৰ দৰে ইণ্টাৰনেশ্যনেল টাউট মই হোৱা হ'লে দলৰ পৰা মই ছাছপেণ্ড হৈ নাথাকোঁ ন। দলত থাকিলোঁ, ইমানখিনি টেলেণ্ট মোৰ আছে যে DCক গৈ হাতে ভৰিয়ে ধৰি আকৌ কম, মাফ খুজিছোঁ, আপুনি একো নকৰিব। DCৰ লগত যিদিনাৰ পৰা গালি পাৰি আছোঁ, এটা ফোনো নকৰোঁ। তেওঁ SP যিদিনাৰ পৰা গালি পাৰিছোঁ, তাৰ 2 মাহ আগৰ পৰা তেওঁক ফোন নকৰোঁ, বোলো তই যি কৰ কৰি থাকিবি। আচ্ছা, বালিখনৰ কথাটো যিহেতু আহিছে, দেখা পালোঁ এটা মানে মেমৰেণ্ডাম এটা আপোনালোকে ছাবমিট কৰিছিলে, 3জন বিধায়কে মানে স্বাক্ষৰ কৰা। তাৰ পাছতো কিন্তু আমি দেখা পাই আছোঁ যি অবৈধ বালিখনন একদম বন্ধ হোৱা নাই। কিয়? এতিয়া আব্দুল খালেকৰ ইজ্জতত লাগিছে নাই?
তেওঁ এক্স MP, এক্স MLA, ৰফিকুল হাফিজ MLA, মই MLA, হুম, তিনিজনে লিখি দিয়াৰ পিছতো হুম, ডিচিয়ে সেইটো থু লগাই পেলাই দিলে, হুম, থুই লগাই পেলাই দিছে পাব্লিক প্ৰতিনিধি। হুম, আব্দুল খালেকৰ ইজ্জত আছে নাই, অলপ ইজ্জত লাগিছে নাই? ডিচিয়ে যে আমি লিখি দিয়া সেইটো থুই লগাই ডাষ্টবিনত পেলাই দিলে হুম, ৰফিকুল হাফিজৰ ইজ্জতত লাগিছে নাই? সেইটোৱে মই প্ৰশ্ন কৰিব খোজোঁ। আৰু যদি ইজ্জতত লগা নাই হুম। তেওঁলোক চুপচাপ থাকক। মোৰ অলপ নিজৰ ইজ্জত আছে, স্বাভিমান আছে। তেখেতৰ দলৰ মানুহে সদায় কৈ থাকে দক্ষ বুলি, তেনেহ'লে আমাৰ প্ৰশ্ন আমাৰ কামত দক্ষ দেখুৱাব লাগিব। হুম, কৰাৰ বেলেগ নকওঁ, কৰাৰ কোন ব্ৰিজটো নিৰ্মাণৰ 10 বছৰ পিছত কিয় বহি গ'ল? হুম, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ ৰাস্তাবোৰ চেংচন কৰোঁতে এমপিৰ এটা চহী লাগে। হুম, খালেক চাহাবৰ চহী, তেওঁ একো কৰা নাই। খালেক চাহাবে জাষ্ট লাষ্টত এটা তেওঁৰে মানে ছিগনেচাৰ লয়। মোৰ সমষ্টিত 26 কিলোমিটাৰ, খালেক চাহাবৰ সমষ্টিত 13 কিলোমিটাৰ। ইমান দক্ষ তেওঁ গমেই নাপালে নহয় এইবোৰ কেনেকৈ কি হ'ল। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা তেওঁ খাই নে পিন্ধে তেওঁ নাজানে। যি দুনিয়াত যিকেইটা ৰাস্তা হৈছে 34, মই কৈছোঁ নহয় তেওঁ লিষ্ট নাজানে। 34টা ৰাস্তা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা হুম, কোৰ নেটৱৰ্ক 1ৰ যোগেদি পকী হৈছিলে ধনিয়া সমষ্টিত, আৰু তাৰ সম্পূৰ্ণ কৃতিত্ব তাজউদ্দিন আহমেদৰ। তেওঁ নাম নাজানে ৰাস্তাবোৰৰ। মই আপোনালোকক মোৰ কোনখিনি ৰাস্তা কৰিছোঁ, কিমান টকা গৈছে, কিমান ব্ৰিজ আছে, চব ৰেকৰ্ড আছে। তেওঁ নামেই নাজানে। মই শুনা মতে তেওঁ বোলে মানে ধৰক ৰাস্তা কোনোবা মানুহ আহিছে এদিন, বোলে অমুক ৰাস্তাটো ছাৰ পকী কৰিব লাগে। তেতিয়া তেওঁ আমাৰ কোনোবা এজন বিষয়াক ফোন কৰিছে যে অমুক ৰাস্তাটো পকী কৰিব লাগে। তেতিয়া বিষয়াজনে কৈছে ছাৰ এইটো চেংচন হৈ গ'ল। আচ্ছা, তেতিয়া তেওঁ কৈছে আপুনি এতিয়া নক'ব দেই। তাৰপিছত মানুহবোৰক কৈছে মই এসপ্তাহৰ ভিতৰত চেংচন কৰি আছোঁ। দেখিয়ে না, শুনিয়ে বাদ, চেংচন হোৱা ৰাস্তা চেংচন যে হৈছে তেওঁ নাজানে। তেওঁ বিষয়াক ফোন কৰিছে অমুক ৰাস্তাটো কিবা পকী কৰিব পৰা যাব নেকি? বিষয়াজনে কৈছে ছাৰ এইটো অলৰেডি চেংচন হ'ল। তেতিয়া তেওঁ বিষয়াজনক কৈছে আপুনি এতিয়া একো নক'ব, মই ৰাইজক এতিয়া কথা দিলোঁ এসপ্তাহৰ ভিতৰত মই ৰাস্তা চেংচন কৰাই আছোঁ। তাৰপিছত তেওঁ গৈ পেলাই উদ্বোধন কৰিছে। দিছ ইজ হিজ কোৱালিটি। আচ্ছা, আপোনাৰ পৰা আৰু এটা কথা আমি স্পষ্টভাৱে জানিব বিচাৰিম যে যদিহে আপুনি বিধায়ক হয়, এই কৰাৰ ওচৰত যি অবৈধ বালিখন হৈ থাকে এইটো স্পষ্টভাৱে বা সঠিকভাৱে বন্ধ হ'বনে নাই? চাওক, এটা কথা বন্ধ কৰিব লাগিব বিষয়া কৰি, হয় হয় হয়নে? হয়। মই ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে মোৰ নমিনেশ্যন দিয়াৰ সময়ত যিমান মানুহ হৈছে সিমান নালাগে। আপোনালোকে 500মান মানুহ মোৰ পিছত থাকিব। কোন ডিচি কোন কি আছে সিদিনা কৈছোঁ কাণত ধৰাই বন্ধ কৰিম ন। মোৰ পিছত থিয় হৈ থাকিব লাগিব শিলৰ দৰে। যোন ডিচি হওক যি হওক, উইদিন 1 month মই বন্ধ কৰাই দিম। খালি 500 মানুহ মোক লাগিব, কাৰণ প্ৰয়োজনত কোন ডিচি কোন বিষয়া কাক কি মই কৰিব লাগে ঠিক নাই। খালি ৰাইজ মোৰ লগত থাকিব লাগে যে 500 মানুহ চেয়াৰমেনৰ লগত আমি জেলত যাম, এইটো লাগে। আচ্ছা, আৰু এটা কথা জানিব বিচাৰিম যে আপুনি কংগ্ৰেছ দলৰ পৰা তেতিয়া নিলম্বিত হৈ আছিলে, তাৰপিছতে কিন্তু AIDFৰ হৈ প্ৰচাৰ কৰিলে, মানে বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ কৰিছিলে। মই AIDFৰ হৈ প্ৰচাৰ কৰা নাই। মই তেতিয়া ফেচবুক লাইভৰ যোগেদি কৈছিলোঁ যে ৰকিবুল আৰু আজমলৰ মাজত, আজমলৰ পাৰ্টি মই ভাল নাপাওঁ, আজমলৰ কামবোৰ মই ভাল নাপাওঁ। তেওঁ বিজেপিক ইনডাইৰেক্টলি সহায় কৰি আছে। মই বিচাৰোঁ এই সাম্প্ৰদায়িক ৰাজনীতি নিপাত যাওক, বিজেপিও নিপাত যাওক, AIDFও নিপাত যাওক, মই বিচাৰি আছোঁ। আচ্ছা, কিন্তু ব্যক্তি হিচাপে যদি চাওঁ তেতিয়াহ'লে বদৰুদ্দিন আজমল চাহাবে অন্তত 2-3টা কামৰ কাৰণে মই তেখেতক ধন্যবাদ জনাম। এটা হ'ল আপোনাৰ এই ব্ৰিজখন, এইটো কি কয়, এইটো ফুলবাৰী ব্ৰিজ। যোনে যিমান কৈ থাকক কৃতিত্ব আজমল চাহাবৰ। আচ্ছা, মই তেওঁৰ ষ্ট্ৰং অপনেণ্ট হোৱা সত্য এতিয়া মই ক'ম। 2 নম্বৰ ৰূপসী এয়াৰপৰ্ট, তেওঁৰ কৃতিত্ব, এই দুটা তেওঁৰ কৃতিত্ব। 3 নম্বৰ এই ল'ৰা ছোৱালী পঢ়ুৱা, এইটো তেওঁৰ এটা ডাঙৰ বিজনেছ, 1000 কোটি টকীয়া। তৎসত্বেও তেওঁৰ এই ছুপাৰ 40ৰ যোগেদি আমাৰ জকাইচুকীয়া গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীয়ে সপোন দেখি আছে আমিও ডক্টৰ হ'ব পাৰিম, এই অনুপ্ৰেৰণা দিয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জনাম। বাট ইট ইজ এ বিগ বিজনেছ, 1000 crore ৰুপিৰ বিজনেছ। তেওঁ পেকেজিং ভাল কৰিব পাৰে, 40টা ফ্ৰী লয়, সেইকেইটা হ'লে এবাউট 98%, 95%। 1000টা ল'ৰা লয়, গোটেইকেইটাই 90% ওপৰত। তাৰ মাজত যে 700-800 নাপায়, 900 নাপায়, সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আচ্ছা, বুজি পাইছে? কিন্তু ষ্টিল এই যে ডাঙৰকৈ কেক কাটে কিবা কৰে, তেতিয়া আমাৰ একদম
গাঁৱৰ ভিতৰলৈ মেছেজ যায় হুম, উই কেন অলছো ডু ইট চ' এইটোৰ কাৰণে ধন্যবাদ জনাম আৰু দুটা কাম তেওঁ কৰিছে আৰু তেতিয়া মই কৈছিলোঁ হুম। ৰকিবুলক আজি উচ্ছেদ হুম, মই জানো আজমলে উচ্ছেদ বন্ধ কৰিব নোৱাৰে কিন্তু অন্তত কিছু ৰিলিফ আনি দিলেহেঁতেন বিভিন্ন জেগাৰ পৰা 1000 কোটি আনি তাৰে 200 কোটিৰ হ'লেও অলপ ঘৰ চৰ বনাই দিলেহেঁতেন তেওঁৰ পকেটৰ পৰা খৰচ কৰে বুলি মই নাভাবোঁ হুম, হা হুম, 200 কোটিৰে ঘৰ চৰ বনাই দিলেহেঁতেন ৰকিবুলেতো সেইটো নকৰে না হুম, এইটো হয়। গতিকে মই তেতিয়া কৈছিলোঁ ৰকিবুলক এমপি বনালে মানুহে কান্দিব লাগিব আজি কান্দি আছে আপুনি দেখা গৈ আছে যে আপুনি অলপ হ'লেও সমৰ্থনো কৰি আছে আজমল চাহাবৰ এই কাম সমৰ্থন নহয়। যিয়ে নহওক অলপ হ'লেও সমৰ্থন বৃহত্তৰ স্বাৰ্থত হুম, অসমৰ বিশেষকৈ মুছলমানৰ বৃহত্তৰ স্বাৰ্থত হুম, বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত হুম। মুছলমানে আজমলক পৰিত্যাগ কৰিব লাগে একেবাৰে আচ্ছা কিয় আপুনি ভাবে নেকি দুয়োটা দল মানে এটা মুদ্ৰাৰ ইপিঠি বুলি কি আপুনি ভাবে নেকি যে দুয়োটা দল এটা মুদ্ৰাৰ ইপিঠি বুলি কোনে বিজেপি বিজেপি আৰু এআইডিএফ এপিঠি ইমান বুজি নাপাওঁ মই বুজি পাওঁ এইটোৱে যে আজি ৰুলিং পাৰ্টি আছে বিজেপিয়ে যদি কয় আজমল তুমি থিয় হৈ থাকা তেওঁ থিয় হৈ থাকিব আচ্ছা বিজেপিয়ে যদি কয় চিফ মিনিষ্টাৰে তুমি কাণত ধৰি এটা ফটো আপলোড দিয়ে তেওঁ কৰিব হুম, কালি যদি কংগ্ৰেছ আহে হুম, কংগ্ৰেছে যদি কয় আজমল চাহাব তুমি অলপ এই আণ্ডাৰৱেৰ পিন্ধি এটা ফটো দিব লাগে তেওঁ দি দিব হুম। কাৰণ তেওঁৰ 1000 crore বিজনেছ আছে বিজনেছ ৰক্ষাটো তেওঁৰ টপ মোষ্ট প্ৰায়ৰিটি তেওঁ ৰুলিং পাৰ্টিক অৱজ্ঞা কৰি চলাব নোৱাৰে হয় যে এতিয়া যদি ধৰি লওক অসমত হুম, সমাজবাদী পাৰ্টি আহিলে সমাজবাদী পাৰ্টীয়ে যদি কয় আজমল উঠ আৰু কৰিব কাৰণ তেওঁ বিজনেছ ৰক্ষা নহয় জানো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা বিজেপি এতিয়া তেওঁৰ মুখেদি কিছুমান কমনিয়েল বাক্য উলিয়াই থাকে যাতে ভোটবোৰ পলাৰাইজ হয় তেওঁ এইবাৰ 30টা চিট দিছে চাবচোন কেইটামান চিটটো দিছে একদম ডাইৰেক্ট বিজেপিক জিকোৱাৰ কাৰণে তাত আজমল চাহাবৰ পাৰ্টিত জিকাৰ কোনো সম্ভাৱনা নাই যিবোৰ সমষ্টিত সম্পূৰ্ণ মাইনৰিটি হয় UDF জিকিব নহ'লে কংগ্ৰেছ জিকিব সেইকেইটা চিটত টিকেট দিলে ভাল পালোহেঁতেন আপোনাৰ জাগিৰোডত কিয় টিকেট দিছে জাগিৰোড নে এইটো কি ৰহাত জিকিব নি ৰহাত জিকিব কিহৰ কাৰণে দিছে কাৰণ আজমলে কৈ দিছে অলপ ভোট কাৰ্ড তাত মোৰ পিজুত জিকিব লাগিব বুজি পাইছে না কথাটো এই কাৰবাৰবোৰ তেওঁ কৰি থাকে এনেকৈ গোটেই লিষ্টটো মোৰ ওচৰত এতিয়া নাই মই চাইছোঁ য'ত 5000 ভোট পাব তাতেও দিছে য'ত 10000 ভোট পাব তাতেও দিছে আচ্ছা আপুনি যিহেতু উল্লেখ কৰি গৈছে যে আব্দুল খালেক ডাঙৰীয়া চিএমৰ প্ৰেছ ছেক্ৰেটাৰী আছিলে যে আব্দুল খালেক ডাঙৰীয়া যেতিয়া বিধায়ক হৈ আছিলে যদি বিচাৰিলেহেঁতেন তথা কংগ্ৰেছ চৰকাৰে বিচাৰিলেহেঁতেন তেনেহ'লে এই সংখ্যালঘুৰ যি ভূমিৰ সমস্যা সমাধান হ'লহেঁতেন কিন্তু এইবাৰৰ যি প্ৰচাৰ যিটো আৰম্ভ কৰিছে বা যি বেনাৰ লগাইছে আব্দুল খালেক ডাঙৰীয়া আপুনি লক্ষ্য কৰিছে নে নাই যে তেখেতৰ বেনাৰত ওপৰত লিখা আছে জাতি বচাওক মাটি বচাওক ঠিকে আছে এইটো এই যে জাতি বচাওক মাটি বচাওক যে এইবাৰ লিখিছে লিখক জাতি মানে কি এতিয়া বিজেপিৰ এইটো শ্লোগান জাতি মানে কি জাতি মানে 34% মাইনাছ কৰি পেলাই জাতি নেকি সেইটো তেখেতক প্ৰশ্ন কৰিব জাতি মানে কোন জাতি স্পষ্টকৈ কওক নদী নিয়ন্ত্ৰণ হ'ব নাই মানুহৰ মানুহক ভূমি দিব নাই ভূমিৰ পট্টা দিব নাই চৰকাৰত আহিলে এনেই নোৱাৰে তেওঁ এইবোৰ কাম কৰিবলৈ চৰকাৰত আহিলে দিব নাই সেই প্ৰশ্ন তেওঁক কৰক তেওঁ আচলতে এজন চৰম ঠগবাজি মানুহ হা গোলে মালে জাক্যতৰ দিন ধুনীয়া লেকচাৰ মাৰি মানুহক বুৰ্বক বনাই ঠগে আৰু ৰাইজে বুজি পাইছে ছ'চিয়েল মিডিয়াত বৰ্তমান কিন্তু আৰু এটা কথা মই কৈ লওঁ তেওঁ প্ৰেছ ছেক্ৰেটাৰী আছিলে চিএমৰ তেওঁৰ সমষ্টিৰ কিয় গৰাখহনীয়াখিনি নিয়ন্ত্ৰণ হোৱা নাছিলে 5 বছৰত বোলে শেষ নহয় বুলি কৈছে চেংচন হৈ যাব কৰিবলৈ কোনো যত্ন কৰিছিল এদিন এছেম্বলিত লেকচাৰ দিলে নহয় এদিন পাৰ্লিয়ামেণ্টত লেকচাৰ দিলে নহয় নেপাৰা চেষ্টা 100জন মানুহক লগ কৰিব লাগিব এদিন নহয় দিনৰ পিছত দিন চেংচন নোহোৱালৈ 5 বছৰত নহয় মই খালেক চাহাবৰ নিচিনা ৰুলিং পাৰ্টিত থাকিব লাগে অন্তত মোৰ এই মন্দিৰৰ যিখিনি গৰাখহনীয়া 1 বছৰত শেষ কৰি দিম মই বিৰোধী থাকিও কমিটমেণ্ট দিছোঁ যে বেকিনদি ইজ ডান ক'ত গৰাখহনীয়া হৈ আছে মই 100 কোটি টকা চেংচন কৰোৱাৰ এটা ব্যৱস্থা লৈছোঁ তেওঁ দুৰ্বল সেইকাৰণে তেওঁ ক'ব নোৱাৰে এইবোৰ হ'ল মানুহক বুৰ্বক সজোৱা কাহিনী 5 বছৰত শেষ নহয় তুমি 80 বছৰত কিয় কৰিবলৈ নোৱাৰিলা 80 বছৰত ষ্টাৰ্টিং কিয় নকৰিলা তুমি MLA থাকোঁতে ৰুলিং পাৰ্টি প্ৰেছ ছেক্ৰেটাৰী থাকোঁতে কিমানখিনি কাম কৰিলা 5 বছৰত শেষ নহয় বুজি পালোঁ 5 বছৰত কিমানখিনি কৰিলা সাংসদ থাকোঁতে কিমানখিনি কৰিলা হোৱাট ইউ হেভ ডান মই বিৰোধী থাকোঁতে 40 কোটি টকাৰ কাম কৰাব পাৰোঁ তাতে 400 কোটি ইয়াত চেংচন কৰাব পাৰোঁ তুমি কিয় নোৱাৰিলা
এইবোৰ হ'ল মানুহক বুৰ্বক বনোৱা কাৰচাজি মই ভাবোঁ জনীয়া সমষ্টিৰ মন্দিয়া সমষ্টিৰ মানুহে বুজি পাইছে তেওঁ কিমান মানে কি ক'ম আৰু কিমান ছ'চিয়েল মিডিয়াত আজিকালি দেখা পাওঁ তাৰমানে আপুনি কেনেকুৱা ধৰণৰ কাম কৰিছে কিছুমান সেইটো ভিডিঅ' বনাই আছে হাফিজ ৰফিকুল ডাঙৰীয়াই কিমান কাম কৰিছে ভিডিঅ' বনাই আছে আব্দুল খালেক ডাঙৰীয়াই কিমান কাম কৰি আছে সেইটো ভিডিঅ' বনাই আছে তিনিজনৰ ক্ষেত্ৰত কিন্তু আপোনাৰ যিটো কামৰ যিটো মানে অলপ বাহবাটো অলপ বেছিকৈ কৰি আছে আমি ফেচবুকত দেখা পাওঁ সেইটো লৈ কিন্তু আব্দুল খালেক ডাঙৰীয়াই কি কয় ছ'চিয়েল মিডিয়াত ভোট নহয় আৰু আপুনি এই যিসকল ব্যক্তিয়ে ভিডিঅ' বনাই আছে তেখেতসকলক পেইড কৰি এই ভিডিঅ'বোৰ বনাই আছে কি ক'ব চাওঁ মোৰ এইবাৰৰ এফিডেভিটটো ওলাই চাব আজি এই ঘৰটো দেখিছে না বাউণ্ডাৰীয়ালটো দেখিছে না এইখিনি গোটেই কৰাই MLA হোৱাৰ আগত আজিলৈ গেটটো বনাব নোৱাৰিলোঁ বাউণ্ডাৰীয়ালটো কমপ্লিট কৰিব নোৱাৰিলোঁ সেই মানে টকা দি ভোট কিনিব হে এই ঘৰটোৰ গেটটো দেখিছে এনেকুৱা ঘৰত MLA থাকে হে এটাই ৰুম মাত্ৰ এনেকুৱা ঘৰত থাকে MLA এজন টয়লেটৰ অৱস্থা চাই যাওক আপোনালোকে মই এতিয়া অলপ ৰিপেয়াৰিং কৰিব দিছোঁ 50,000 টকা দিছোঁ ফটাফট ৰিপেয়াৰিং কৰ বহুত মানুহ আহিব এইবোৰ টকা দি ভোট কিনা খালে চাহাবতৰ দৰে অকৰ্মণ্য বিধায়ক সাংসদ যিবোৰে অকল ৰাইজক ঠগি আহিছে তেওঁলোকৰে কাম চেয়াৰমেনৰ কাম নহয় মানে নৱগঠিত মন্দিৰ সমষ্টিৰ ৰাইজে কেৱল মাত্ৰ বিচাৰি আছে ডেভেলপমেণ্ট সেইকাৰণে বেছি সংখ্যক ৰাইজে আপোনাক বিচাৰে MLA হিচাপে যদিহে আপুনি বিধায়ক হিচাপে জয়ী হয় তেনেহ'লে নৱগঠিত মন্দিৰ সমষ্টিৰ মেইন তিনিটা প্ৰায়ৰিটি কি হ'ব টপ মোষ্ট প্ৰায়ৰিটি ৰাইজৰ দাবী অনুযায়ী সকলো কেঁচা ৰাস্তা পকী কৰিম 5 বছৰৰ ভিতৰত সকলো দলং পকী কৰিম 1 নম্বৰ 2 নম্বৰ নদীৰ বেকী নদীৰ যিখিনি গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ বাকী আছে সেই বেকী নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম ঠিক আছে ৰাস্তা দলং আৰু নদীৰ গৰাখহনীয়া টপ মোষ্ট প্ৰায়ৰিটি আৰু এডুকেশ্যনৰ ক্ষেত্ৰত চাম ক'ত হাইস্কুল নাই ক'ত ME স্কুল নাই সেইবোৰ স্থাপন কৰিম আপুনি লক্ষ্য কৰিছে হয়তো বা জনতা বজাৰৰ পৰা যি চাউৰা যোৱা ৰাস্তা তাৰপিছত এই বৰবিটাৰ যি ভিতৰৰ ৰাস্তাবোৰ সেই ৰাস্তাৰ নাম ক'ব খোজা নাই প্ৰতিটো মোৰ প্ৰতিশ্ৰুতি মন্দিৰ সমষ্টিবাসীক প্ৰতিটো কেঁচা ৰাস্তা মই পকী কৰিম আচ্ছা নৱগঠিত মন্দিৰ সমষ্টিৰ ৰাইজে আপোনাক কিয় ভোট দিব মই ৰাইজৰ যি মনৰ কথা মই অকণমান উপলব্ধি কৰিব পাৰিছোঁ তেওঁলোকে এই মন্দিৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বাগবৰ সমষ্টিৰ নিচিনা এক অভিলেখ সৃষ্টি হোৱাটো বিচাৰে মন্দিৰ সমষ্টি অনাগতৰ দিনত অসমৰ ভিতৰত 1 নম্বৰ সমষ্টি হওক আৰু তেওঁলোকৰ মনৰ ধাৰণা এই কাম শ্বেৰমান চাহাবে কৰিব পাৰিব কাৰণ তেওঁ বাগবৰত কৰিছে গতিকে ৰাইজে উন্নয়নৰ কাৰণে মোক ভোট দিব বুলি মই ভাবোঁ আচ্ছা আপোনাক ৰাইজে ব্যক্তিত্বৰ স্বাৰ্থত নে উন্নয়নৰ স্বাৰ্থত ভোট দিব বুলি ভাবে নাম্বাৰ 1 উন্নয়ন ডেভেলপমেণ্ট আচ্ছা নাম্বাৰ 2 আৰু এটা কাৰণে ভোট দিব বুলি মই ভাবোঁ যে মোদী এই অসমৰ বিজেপিৰ বিৰুদ্ধে ভাৰতৰ ভিতৰত আটাইতকৈ ফাইট দিয়া নেত্ৰীগৰাকী হ'ল মমতা বেনাৰ্জী যিজনে নিজে ক'লা কোট পিন্ধি কোৰ্টত থিয় হৈছিলে ছাৰৰ বিৰুদ্ধে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ বিৰুদ্ধে তেওঁ থিয় হৈছিলে যিজন মমতা বেনাৰ্জীক এৰেষ্ট কৰিবৰ কাৰণে কেজৰিৱালৰ দৰে ধ্বংস কৰিবলৈ CBI পঠাই দিছিল এৰেষ্ট কৰিবলৈ গতিকে এই মমতা বন্দ্যোপাধ্যায়ৰ নেতৃত্বত হে বোধহয় ভাৰতবাসীয়ে মোদীক আঁতৰাব পাৰিব ফিউচাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ গতিকে মই ভাবোঁ সেইটো কাৰণে ৰাইজে এই মমতা দিদিৰ বিজেপিৰ যিটো বিৰোধী ষ্টেণ্ড তাৰ কাৰণে আৰু উন্নয়নৰ কাৰণে মই কৰা উন্নয়নৰ কাৰণে ৰাইজে ভোট দিব। আচ্ছা আপুনি বিশ্বাস কৰেনে যে মন্দিৰ সমষ্টিৰ জেনজিৰ আপুনি পূৰ্ণ সমৰ্থন লাভ কৰিব বুলি মই জেনজিৰ ওপৰতে সম্পূৰ্ণ বিশ্বাসী তেওঁলোক মোৰ প্ৰেৰণা তেওঁলোক মোৰ উৎসাহ তেওঁলোকক লক্ষ্য কৰিয়ে মই এতিয়া অলপ ভগ্ন স্বাস্থ্য মই আগবাঢ়ি গৈ আছোঁ একমাত্ৰ জেনজিৰ 100% ইনশাল্লাহ মোৰ লগত আছে যিসকল শিক্ষিত যুৱক যুৱতী দে আৰু উইথ মি আচ্ছা নৱগঠিত মন্দিৰ সমষ্টিৰ ভোটাৰসকলে আপুনি কি আহ্বান জনাব মই মন্দিৰ সমষ্টিৰ সমস্ত ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে ইতিমধ্যে সিদ্ধান্ত লৈছে মোক ভোট দিয়াৰ তাৰ কাৰণে মই কৃতজ্ঞতা জনাওঁ 2 নম্বৰত এই ইলেকশ্যনৰ সময়ত আমাৰ বিৰোধী দলসমূহ প্ৰায় নিচ্ছিন্ন হোৱাৰ নিচিনা কাজিয়া পেচালবোৰ নকৰিব আপোনালোকৰ মাজত সমৰ্থকবোৰৰ মাজত কোনো কাজিয়া পেচাল কৰিবলৈ দৰকাৰ নাই কোনোবা কংগ্ৰেছ আছে কোনোবাই UDF আছে আজি মই বহুত ফোন পাইছোঁ বহুত মানুহে লগো কৰিছে UDF ত্যাগ কৰি আহি যাব তেওঁলোকে গম পাইছে UDF কংগ্ৰেছৰ পৰা আহি আছে গতিকে আপুনি যাক গালি পাৰিব কালি তেওঁ আমাৰ লগত থাকিব আপোনালোকে ভাই ককাই হিচাপে থাকক কাজিয়াটো কৰিব নালাগে আমি নীতিগতভাৱে কেণ্ডিডেটক আক্ৰমণ কৰি থাকিম দলক আক্ৰমণ কৰি থাকিম আপোনালোকে নকৰিব নিজৰ মাজত মিলা প্ৰীতিৰে থাকক
যেই নহওক আমি শেষ কৰিম ধন্যবাদ জনাইছোঁ অলপ সময় দিয়াৰ কাৰণে আৰু আপোনাৰ যি যাত্ৰা যাত্ৰাক আমি সাক্ষাৎকাৰ টীমৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে জয়দেউ ৰাইজ আপোনালোকে চাই আছিলে সাক্ষাৎকাৰ আহি এতিয়া শেষ আৰু যিহেতু নিৰ্বাচন আহিছে 9 তাৰিখত ভোটদান আপোনালোকে আপোনালোকৰ ভোটদান গ্ৰহণ কৰক তাৰপিছত আপোনাৰ কেৱল মাত্ৰ প্ৰাৰ্থী নহয় কেৱল মাত্ৰ দল নহয় যোগ্য প্ৰাৰ্থী চাই ভোট প্ৰদান কৰক যাতে আপোনালোকৰ সমস্যাবোৰ দিছপুৰত গৈ যাতে তুলি ধৰিব পাৰে আৰু আপোনালোকৰ যি অঞ্চলৰ যি সমস্যাবোৰ এই সমাধানৰ কথা ডিছকাছ কৰিব পাৰে ধন্যবাদ